বুজিব নোৱাৰোঁ, আমাৰ চৌপাশৰ বেছিভাগ মানুহে কিয় ইমান আমাৰ লগত টেঙৰামি কৰিব বিচাৰে। আমাৰ কাষতে থাকে, আমাৰ উন্নতি দেখি জ্বলিও মৰে। ওপৰে ওপৰে সম্পৰ্কও ৰাখে, ভিতৰি ভিতৰি প্ৰতি সময়তে শত্ৰুতাও ৰাখে। মুখৰ আগত প্ৰশংসাও কৰি ফুৰে, অলপ আঁতৰিলেই বদনাম কৰিও নাভাগৰে। সেইসকল মানুহক লৈ কেতিয়াও সন্দেহত নাথাকিব, যিসকল ব্যক্তিয়ে পোনপটীয়া তথা চিধা কথা কয়। পোনপটীয়া কথা কোৱা মানুহবোৰৰ কথাবোৰ শুনাত কঠোৰ হ'ব পাৰে, শুনিবলৈ তিতা লাগিব পাৰে, কিন্তু সেইসকল লোকৰ অন্তৰখন একেবাৰে সৰল তথা শুদ্ধ হয়। সেইবাবে এনে লোকসকলে কেতিয়াও কাৰো লগত ঠগ প্ৰবঞ্চনা নকৰে। মহত্ব মানুহৰ নহয়, মানুহৰ ভাল স্বভাৱৰহে প্ৰকৃততে মহত্ব থাকে। ভাল স্বভাৱৰ লোকৰ লগত হোৱা চিনাকি চিৰদিনৰ বাবে হৃদয়ত থাকি যায়। আৰু এনে কিছু লোক আমাৰ জীৱনত থাকে, যিসকল আমাৰ কাষতে সদায় থাকে, কিন্তু আমাৰ হৃদয়খনহে কেতিয়াও জয় কৰিব নোৱাৰে। এনে লোকসকলে সদায় আনৰ মন জয় কৰিব পাৰে, যি বিনম্ৰতাৰে কথা কয়, যি আনৰ সন্মান তথা আনৰ আদৰ কৰে, যি নিজৰ ভুলত মুখামুখি ক্ষমা খোজে, আৰু আনে কৰা সহায়ৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ নাপাহৰে। সদায় মনত ৰাখিব, এটা সন্তুষ্ট জীৱন এটা সফল জীৱনতকৈ বহুত ওপৰত। কাৰণ আমাৰ সফলতাৰ চাবিকাঠি আনৰ দ্বাৰা জোখা হয়। কিমান কি কৰিলে, কিমান কি হ'লে আপুনি সফল, তাক আনে হিচাপ কৰে। কিন্তু আমাৰ সন্তুষ্টি আমাৰ নিজৰ মনে জোখে। আমাৰ আত্মা, মন তথা হৃদয়ৰ সুখে আমাৰ সন্তুষ্টিক জোখে। আৰু জীৱনত যেতিয়া সন্তুষ্টি আহে, তেতিয়া আৰু সকলো সম্পূৰ্ণ হৈ পৰে। জীৱনত ভুল পথ, ভুল মানুহ, ভুল তথা বেয়া পৰিস্থিতি আৰু ভুল অনুভৱ আদি সকলোবোৰেই প্ৰয়োজন আছে। এইবোৰেই আমাক শিকায় আচলতে আমাৰ বাবে প্ৰকৃত শুদ্ধ কি। জীৱনত নিজকে সুখী কৰি ৰাখিবলৈ এই চাৰিটা কথা মনত ৰাখক। আপোনাৰ মন মগজুক সদায় ঠাণ্ডা কৰি ৰাখিবলৈ শিকক। ভৱিষ্যতৰ বাবে অলপ হ'লেও সঞ্চয় কৰিবলৈ শিকক। হাজাৰ উন্নতি হ'লেও আপুনি আপোনাৰ ভৰি সদায় মাটিতেই ৰাখিবলৈ শিকক। অনুভৱ তথা অভিজ্ঞতা আৰু কৰ্ম, এই দুয়োটা আমাৰ বাবে গুৰুৰ দৰে। এই দুয়োটা আমাৰ লগে লগে আগবাঢ়ে। কৰ্মই আমাৰ জীৱনলৈ অহা প্ৰতিটো পৰিস্থিতিৰ লগত যুঁজিবলৈ শিকায়, আৰু অভিজ্ঞতাই আমাক কিদৰে জয় হ'ব পাৰি তাক শিকায়। আমাৰ সমাজৰ বেছি সংখ্যক লোক আন মানুহৰ উপদেশ তথা বিচাৰৰ দ্বাৰা প্ৰভাৱিত হয়। এনে লোকসকলে নিজৰ বাবে কি ভাল, কি বেয়া তাক চিন্তা কৰিবলৈও নোৱাৰা হৈ পৰে। সদায় আনৰ উপদেশত ধ্যান দি থাকে। যদি সদায় আপুনি আনৰ কথা মতে, আনৰ উপদেশৰ মতে ভুল শুদ্ধ বিচাৰ নকৰি কাম কৰে, তেতিয়াহ'লে আপোনাৰ নিজৰ বুলিবলৈ একোৱেই নাথাকিব। সদায় আনৰ বিচাৰধাৰাৰ মতে চলিব লাগিব। ভগৱানে যেতিয়া সকলোকে নিজস্বকৈ বিচাৰ বিবেচনা কৰিব পৰাকৈ মন মগজু দিছে, তাৰ ব্যৱহাৰ কৰিবলৈও আমি শিকা উচিত। আনে দিয়া উপদেশ, মতামতবোৰ কিমানখিনিলৈকে গ্ৰহণযোগ্য তথা শুদ্ধ, তাৰ বিচাৰ আমি নিজে কৰিবলৈও চেষ্টা কৰা উচিত। আপোনাৰ মতে কি কৈছে, আপুনি প্ৰকৃততে কি কৰিব বিচাৰিছে, তাক আনৰ আগত প্ৰকাশ কৰিবলৈ শিকক। তেতিয়াহে নিজৰ অস্তিত্বক বজাই ৰাখিব পাৰিব।